নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি হৈছে 15 আগষ্টৰ স্বাধীনতা দিৱস আৰু আজি দেশবাসীয়ে উলহ মালহেৰে উদযাপন কৰিব 78 সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লালকিল্লাত পতাকা উত্তোলন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীসকলৰ বাবে জৰুৰী খবৰ। UPI লেনদেনত দেশত আহি গ'ল নতুন নিয়ম। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। অনলাইন পেমেণ্ট কৰাসকলৰ বাবে ডাঙৰ খবৰ। UPI লেনদেনত দেশত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকা লেনদেন কৰিব পাৰিব, এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দৈনিক UPI লেনদেনৰ নিয়মত আহিছে ডাঙৰ পৰিৱৰ্তন। UPIৰ ট্ৰেনজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈ। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অৱ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল এই UPI পদ্ধতি আৰু অনলাইন পেমেণ্টত বিশ্বৰ ভিতৰত 1 নম্বৰত আছে আমাৰ ভাৰতবৰ্ষ। সকলোৱে জানে যে UPI NPCIয়ে লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে। ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে UPI লেনদেনৰ সীমা 1 লাখ টকা আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে। আৰু লগতে চেণ্ট্ৰেল বেংক, ইউনিয়ন বেংক, ইণ্ডিয়ান বেংক, ইউকো বেংক, বেংক অৱ মহাৰাষ্ট্ৰ, কানাড়া বেংক, বেংক অৱ বৰোদা, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ আৰু হিন্দু বেংক, এক্সিছ বেংক, HDFC বেংক, ইণ্ডাছইণ্ড বেংক, ICICI বেংক, বন্ধন বেংক, IDFC, IDBI বেংকৰ দৈনিক UPI লেনদেনৰ সীমা হৈছে 1 লাখ টকা। কিন্তু অতি শীঘ্ৰে প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈকে প্ৰতিদিনে কৰিব পাৰিব লেনদেন। UPI পৰিশোধৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুকৈ RBIয়ে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত NPCৰ বৈঠকত লোৱা হৈছিল এই সিদ্ধান্ত আৰু এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলিও ঘোষণা কৰিছে RBIয়ে। পৰৱৰ্তী খবৰ, কা আন্দোলনৰ শ্বহীদক চৰম অপমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনৰ শ্বহীদ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে কা আন্দোলনৰ শ্বহীদৰ মৃত্যু বাৰ্ষিকীৰ দিনটো আমি প্ৰতাৰণা দিৱস হিচাপে পালন কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনৰ শ্বহীদক চৰম অপমান মুখ্যমন্ত্ৰীৰ। কা আন্দোলনৰ শ্বহীদৰ মৃত্যু বাৰ্ষিকীৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰিব অসম চৰকাৰে। কা আন্দোলনৰ নামত জাতিটোক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছুৰ বিৰুদ্ধে বা বিভিন্ন দল সংগঠনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনৰ শ্বহীদক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হজযাত্ৰীসকলৰ বাবে জৰুৰী খবৰ। আৰম্ভ হৈ গ'ল 2025 চনৰ হজযাত্ৰীৰ বাবে আবেদন প্ৰক্ৰিয়া। আজিৰে পৰাই কৰিব পাৰিব আবেদন। এই সন্দৰ্ভত এটা বিশেষ ৱেবছাইটৰ লগতে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। আৰম্ভ হৈ গ'ল 2025ৰ হজৰ বাবে আবেদন প্ৰক্ৰিয়া। আজিৰ পৰা আপুনি কৰিব পাৰিব আবেদন। 9 ছেপ্টেম্বৰ 2024 হৈছে আবেদনৰ শেষ সময়সীমা আৰু এইবাৰ ভাৰতৰ পৰা যাব 1,75,000 হজযাত্ৰী। ছৌদি আৰবে ভাৰতক দিছে 1,75,025 জন হজযাত্ৰীৰ বাবে কোটা আবণ্টন। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এক বিবৃতি। উল্লেখযোগ্য যে যোৱা বছৰৰ একে সংখ্যক ভাৰতীয় নাগৰিকে কৰিছিল হজযাত্ৰা। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে হজ কমিটিৰ জৰিয়তে আৰম্ভ কৰিছে আবেদন প্ৰক্ৰিয়া।
আৰু প্ৰথমবাৰৰ বাবে এইবাৰ হজযাত্ৰীয়ে হজ সমিতিৰ ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব আবেদন। ভাৰতীয় হজ কমিটিৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। আপুনি অনলাইনত আবেদন কৰিবলৈ লগ ইন কৰক https://hozcommittee.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপুনি অনলাইনত কৰিব পাৰিব আবেদন। আৰু এই সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে আপুনি কল কৰক 02222107070 নম্বৰত। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে এইবাৰ আন্তৰ্জাতিক আদালতত ৰুজু কৰা হৈছে গোচৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈছে বাংলাদেশত। আৰু শ্বেখ হাছিনাৰ কেইবাগৰাকীও পুৰণি সতীৰ্থক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বাংলাদেশৰ নতুন চৰকাৰে। ক্ৰমান্বয়ে বিপদ বাঢ়িছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। এইবাৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে দ্বিতীয়টো গোচৰ। মানৱ অধিকাৰ উলংঘন আৰু গণহত্যাৰ অপৰাধত গোচৰ ৰুজু হৈছে শ্বেখ হাছিনাৰ বিৰুদ্ধে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰাইব্যুনেলত শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও শ্বেখ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল আন এক গোচৰ। আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য। পৰৱৰ্তী খবৰ, নিৰ্বাচনত পুনৰ বৃহৎ জয় বিজেপিৰ। ঘোষণা হ'ল ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। আৰু এই নিৰ্বাচনত মুঠ 6370খন আসনৰ ভিতৰত 5940খন আসনেই লাভ কৰিলে বিজেপিয়ে। ঘোষণা কৰা হ'ল ত্ৰিপুৰাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। আৰু এই নিৰ্বাচনত মুঠ 6370খন আসনৰ ভিতৰত 5940খন আসনেই পালে বিজেপিয়ে। বিজেপিৰ মিত্ৰদল ত্ৰিপুৰা মথাই পালে 102খন আসন, কংগ্ৰেছে লাভ কৰিলে 141খন আসন, CPM-এ লাভ কৰিলে 147খন আসন। আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপিৰ 71% প্ৰাৰ্থী। শেহতীয়া নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, অলিম্পিকৰ পদকৰ পৰা বঞ্চিত হ'ল বিনেশ ফগাট। ক্ৰীড়া প্ৰেমীক আশাহত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ এই ৰায়দান। অলিম্পিকৰ পদকৰ পৰা বঞ্চিত হ'ল বিনেশ ফগাট। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা কৰা হৈছিল বিনেশক। ফাইনেলত 100 গ্ৰাম ওজন বৃদ্ধিৰ বাবে বঞ্চিত হৈছিল পদকৰ পৰা। আৰু ইয়াৰ পিছতে ভাৰতীয় কৰ্তৃপক্ষই দাখিল কৰিছিল আবেদন। 50 কেজি শাখাত যুটীয়াভাৱে ৰূপৰ পদক দাবী কৰিছিল বিনেশে। কিন্তু ক্ৰীড়া প্ৰেমীক আশাহত কৰি বিনেশৰ আবেদন খাৰিজ কৰে আদালতে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত কমিব সুৰাৰ মূল্য। অসমত সুৰাৰ মূল্য কমোৱাৰ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। অহা মাহৰ পৰা ৰাজ্যত কমিব বিলাতী সুৰাৰ মূল্য। সুৰাৰ অবৈধ বজাৰ ৰোধ কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীবাসীলৈ জৰুৰী খবৰ। যদি আপুনি গুৱাহাটীৰ বাসিন্দা আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালৈ আহিছে ভাল খবৰ। খোৱাপানীৰ নামত আপুনি 9500 টকাৰ পৰিৱৰ্তে 2500 টকা দিলেই হ'ব। এই বৃহৎ ঘোষণা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগান শৰণীয়াৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। গুৱাহাটীত খোৱাপানী যোগানৰ বাবে এতিয়া 2500 টকা দিলেই হ'ব। খোৱাপানী লাভৰ ক্ষেত্ৰত ৰেচন কাৰ্ড থকা পৰিয়াললৈ বিশেষ সুবিধা আগবঢ়াইছে গুৱাহাটী পৌৰ নিগমে। জলমাচুল 9500 টকাৰ বিপৰীতে 2500 টকা দিলেই হ'ব গ্ৰাহকসকলে। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব এই বিশেষ ৰেহাই। মাত্ৰ 2500 টকাৰ বিনিময়ত গ্ৰাহকে পাব নিয়মীয়াকৈ খোৱাপানী। বাকী 7000 টকা প্ৰদান কৰিব গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা। সংবাদমেল পাতি এই বৃহৎ ঘোষণা GMCৰ মেয়ৰ মৃগান শৰণীয়াৰ। পৰৱৰ্তী খবৰ, পিতৃ মাতৃ বন্দনাৰ বাবে শিক্ষকসকললৈ বিশেষ ছুটি মঞ্জুৰ। ৰাজ্যৰ স্কুল শিক্ষা বিভাগে মঞ্জুৰ কৰিলে এই ছুটি। সেই অনুসৰি 9 নৱেম্বৰত ছুটি লাভ কৰিব ৰাজ্যৰ শিক্ষকসকলে। 10 নৱেম্বৰ হ'ব দেওবাৰ
6 নৱেম্বৰৰ পৰা 8 নৱেম্বৰলৈ বিশেষ ছুটি পাব অন্যান্য কৰ্মচাৰীসকলে আৰু 9 নৱেম্বৰ হ'ব দ্বিতীয় শনিবাৰ। দ্বিতীয় শনিবাৰ হ'লেও কৰ্তব্যত যোগদান কৰিব লাগিব অন্য কৰ্মচাৰীয়ে। বিশেষ ছুটি লোৱাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। আজিৰ দিনটোত এই সন্দৰ্ভত বিশেষ জাননী জাৰি কৰিছে ৰাজ্যৰ স্কুল শিক্ষা বিভাগে।